Hello students. This video আমি চাম electric potential at a point due to a point charge. Ultimately electric potential এটা নিৰ্দিষ্ট পইণ্টত কাৰ কাৰণে এটা পইণ্ট চাৰ্জৰ কাৰণে যেটো নেকি আমি কালিৰ ভিডিওটো পঢ়িছিলো বাট তাতে আমি ফিজিক্যাল ডিডাকশন কৰা নাছিলো সো আমি তাত অনলি কি পাইছিলো যে work done যিমানখিনি কৰা হয় এটা ইউনিট পজিটিভ চাৰ্জ ইনফিনিটিৰ পৰা এটা নিৰ্দিষ্ট পইণ্টত তাকে আমি কি বুলি কৈছিলো ইলেক্ট্ৰিক পটেনশিয়াল যাক কেনেকৈ লিখিছিলো আমি ইলেক্ট্ৰিক পটেনশিয়াল ইকুৱেল টু v ইকুৱেল টু w/q সো তাত আমি w work done or physical তাৰ ভ্যালু বহোৱা নাই সো ইয়াতে আমি কি কৰিম work done বুলি ক'লে তো এটা ফিজিক্যাল টার্ম হয় সো তাক আমি বহাম কেনেকৈ ম্যাথমেটিক্যালি বা ফিজিক্যালি তা কেনেকৈ আমি एक्सप्रेस কৰিব লাগিব হেখিনি আজি কৰিম ইয়াতে সো আমি বেসিক্যালি জানো যে ইলেক্ট্ৰিক পটেনশিয়াল কি হয় যে ইনফিনিটিৰ পৰা এটা বহুত দূৰৰ পৰা কোনোবা এটা পইণ্টৰ পৰা ইলেক্ট্ৰিক ফিল্ডৰ বাহিৰত আৰু যেটো চাৰ্জৰ কাৰণে আমি ইলেক্ট্ৰিক পটেনশিয়াল চাম সো সেই ফিল্ডখনৰ সেই চাৰ্জৰ যিখন ফিল্ডখনৰ বাহিৰৰ পৰা ইনফিনিটিৰ পৰা আমি এটা নিৰ্দিষ্ট পইণ্টত এই ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰৰ যিকোনো এটা পইণ্টত যত নেকি আমি ইলেক্ট্ৰিক পটেনশিয়াল চাম সেইখিনি পইণ্টত q নট এটা ইউনিট পজিটিভ চাৰ্জ আনুতে যিমানখিনি ওয়ার্ক ডান কৰিব লগা হৈছিল সেইখিনি আছিল আমাৰ কি ইলেক্ট্ৰিক পটেনশিয়াল so yes আমাৰ electric potential so electric potential at a given point is an electric field is defined as the work done on a unit positive charge to bring it from infinity to that point so infinity পৰা এটা নিৰ্দিষ্ট পইণ্টত যত আমি ইলেক্ট্ৰিক পটেনশিয়াল চাম সেই পইণ্ট লৈকে এটা ইউনিট পজিটিভ চাৰ্জ আনুতে যিমানখিনি আমি ওয়ার্ক ডান কৰিব লগা হৈছিল সেইখিনি আছিল আমাৰ কি electric potential okay so এইখিনি আমি physically deduce কৰিম okay let p be a point at a distance r from a charge plus q so ইয়াত আমি এটা suppose এই plus q যেটো দেখা পাই আছা so এই q ৰ কাৰণে এই চাৰ্জৰ কাৰণে আমি ইলেক্ট্ৰিক পটেনশিয়াল কত চাম p পইণ্টত এই p পইণ্টত okay so তাত আমি পইণ্টৰ পৰা পজিটিভ চাৰ্জৰ পৰা পয়েন্ট লৈকে দূৰত্ব লৈছো আমি কিমান r দেন আৰু এটা পয়েন্ট কি লৈছো আমি আৰু দুটা পয়েন্ট লৈছো ধৰিলো আৰু এটা পয়েন্ট কি লৈছো আমি b লৈছো আৰু এটা পয়েন্ট দেন ইয়াৰ দূৰত্ব কিমান প্লাস q ৰ পৰা ইয়া লৈকে সাপোজ x বুলি লৈছো ওকে দেন আৰু এটা পয়েন্ট আছে ইয়াতে a সো যাৰ দূৰত্ব b ৰ পৰা a আৰু b ৰ মাজৰ দূৰত্ব dx ওকে আৰু ইটো আমাৰ কি ইনফিনিটি সো ইনফিনিটিৰ পৰা আমি এই p পয়েন্টত আনুতে যিমানখিনি ওয়ার্ক ডান কৰিব লাগিব হিমানখিনি হ'ব কি আমাৰ পটেনশিয়াল electric potential okay so let p be a point at a distance r from charge plus q let us consider a point b at a distance x from q so b ki x plus charge পৰা b হৈছে কিমান x দূৰত্বত আছে another point a at a distance x already মই এখিনি কলো dx from b b ৰ পৰা a দূৰত্ব কিমান dx then intensity at b so আমি মেকানিক্সত আমি ওয়ার্ক ডান বুলি কলে কি লৈছিলো যে ফোর্স ইনটু ডিসপ্লেসমেন্ট সো ইলেক্ট্রিসিটিক্সত আমাৰ ওয়ার্ক ডান আমি কেনেকা লও ই ইনটু ds ইলেক্ট্রিক ফিল্ড ইনটু যিমানখিনি দূৰত্ব বা ডিসপ্লেসমেন্ট আমি কৰাও হিমান তাৰ লগত কি হয় প্ৰডাক্ট হয় সো ইয়াত আমি এই p পইণ্টত এই যেটো পজিটিভ চাৰ্জ আছে এই পজিটিভ চাৰ্জৰ কাৰণে p পইণ্টত হোৱা ইলেক্ট্ৰিক ফিল্ড হ'ব কিমান e = q/4πε0 ডিসটেন্স স্কয়ার সো ইয়াত ডিসটেন্স আমি কি লৈছো b পইণ্টত এটো কত b পইণ্টত আমাৰ ইলেক্ট্ৰিক ফিল্ড সৰি পিত নহয় b পইণ্টত আমাৰ ইলেক্ট্ৰিক ফিল্ড হ'ব কিমান আছিল ডিসটেন্স কিমান কৈছিলো x সো কি হ'ব e = q/4πε0 x². সো এই b পইণ্টত আমি এটা ৰেফাৰেন্স পইণ্ট লৈছিলো b আমাৰ ইলেক্ট্ৰিক ফিল্ড কি e = q/4πε0 x². okay acha so work done in bringing a unit positive charge from b to a so etia ami এই b পইণ্টৰ পৰা a পইণ্ট লৈ আনুতে আমি কৰা ওয়ার্ক ডান আমি অলপকে কৰিব লাগিব এনেকা আগতে যি আমি ইন্টিগ্ৰেশন হেৰি কৰোতে বেলেগ কিবা ফিজিক্যাল কোয়ান্টিটি উলাওতে আমি কি কৰিছিলো ইন্টিগ্ৰেশন কৰোতে ফাৰ্স্ট আমি কি স্মল এৰিয়া এলিমেন্ট লৈছিলো হয় নহয় সো ইয়াতে স্মল লেন্থ এলিমেন্ট লম কি লৈছো dx অলৰেডি এইখিনিৰ কাৰণে আমি কৰা ওয়ার্ক ডানৰ পৰিমাণখিনি ফাৰ্স্ট তুলাম দেন টোটাল ইনফিনিটি পৰা নিৰ্দিষ্ট পইণ্ট লৈ আনুতে কৰা ওয়ার্ক ডানখিনি আমি মিলাম তেতিয়া আমাৰ পটেনশিয়াল এনাৰ্জি ইলেক্ট্ৰিক পটেনশিয়ালটো পাই যাম সো ইয়াত আমি ফাৰ্স্টত কি কৰিম এই b পৰা a লৈকে আনুতে কৰা ওয়ার্ক ডানৰ পৰিমাণখিনি আমি ফাৰ্স্টত তুলাম সো স্মল ওয়ার্ক ডান dw হ'ব কিমান e কৈছিলো যে ইলেক্ট্ৰিক ফিল্ড ইনটু ডিসপ্লেসমেন্ট সো ইলেক্ট্ৰিক ফিল্ড কি e আৰু ডিসপ্লেসমেন্ট কিমান ইয়াতে dx সো e dx আৰু মাইনাস সাইনটো কিয় আহিব বিকজ এটো পজিটিভ আৰু তাত টকা ইয়াৰ পৰা আমি কি কৰি আছো
ইউনিট পজিটিভ চাৰ্জ আনি আছোঁ চ' পজিটিভ চাৰ্জ ইয়াতো যদি এটা পজিটিভ চাৰ্জ ইয়াতো পজিটিভ চাৰ্জ কি হ'ব ৰিপালচন হ'ব চ' বিকৰ্ষণ হ'লে কি হ'ব মাইনাছ লৈছোঁ আমি এট্ৰাকশ্যন হ'লে পজিটিভ হ'লে হয় চ' এগেইনষ্টত অনা হৈ আছে চ' কি হ'ব ইয়াতে মাইনাছ হ'ব চ' ডি ডাব্লিউ ইকুৱেল টু মাইনাছ ই ডি এক্স ইয়ে আমাৰ কি ইলেক্ট্ৰিক ফিল্ড ইন ডি এক্স ডিছপ্লেচমেণ্ট ক'ৰ পৰা আনিছোঁ বিৰ পৰা ইয়াত ই কিয় লৈছোঁ বিকজ এই ই পইণ্টতে ইয়াতে বি পইণ্টতে আমাৰ ইলেক্ট্ৰিক ফিল্ড ই আছিলে হয় নহয় চ' ইয়াৰ পৰাহে আনি আছোঁ চ' ইয়াত থকা ইলেক্ট্ৰিক ফিল্ড ইনটু কিমানখিনি ডিছপ্লেচমেণ্ট ডি এক্স চ' ইমানখিনি ডিছপ্লেচমেণ্ট অ'কে therefore work done in bringing the unit charge from infinity to p is given by এতিয়া আমি কি কৰিম এইখিনিতো স্মল লেন্থ এলিমেণ্টৰ কাৰণে আমি work done লৈছোঁ এতিয়া ইনফিনিটিৰ পৰা ক'লৈ আনিম পি লৈ আনিম চ' ইয়াত আমাৰ ইণ্টিগ্ৰেশ্যনটো work done ইণ্টিগ্ৰেশ্যনটো ক'ৰ পৰা ক'লৈ হ'ব ইনফিনিটিৰ পৰা ক'লৈকে ইয়াত আছিলে আমাৰ ছাপ'জ এইটো হয় আমাৰ কি ইনফিনিটি চ' ইনফিনিটিৰ পৰা ক'লৈ আনি আছোঁ পি পইণ্টত চ' ইণ্টিগ্ৰেশ্যনটো ক'ৰ পৰা ক'লৈ হ'ব এই ইনফিনিটিৰ পৰা আৰ ডিষ্টেঞ্চ লৈকে হ'ব হয় নহয় চ' ইয়াৰ পৰা এই আৰ ডিষ্টেঞ্চ পি পইণ্টলৈকে পি পইণ্টৰ ডিষ্টেঞ্চ কিমান আৰ চ' ইণ্টিগ্ৰেশ্যনটো ক'ৰ পৰা হ'ব ইনফিনিটিৰ পৰা এইটো চোৱা ইনফিনিটিৰ পৰা আৰ লৈকে হ'ব আমাৰ work done চ' work done ডি ডাব্লিউ কি আছিলে স্মল এৰিয়া এলিমেণ্ট আমি সবকেইটা এড কৰিব লাগিব চ' স্মল এৰিয়া এলিমেণ্ট কি আছিলে ডি ডাব্লিউ চ' ডি ডাব্লিউৰ ভেলু কিমান আছিলে ই ডি এক্স ডি ডাব্লিউৰ ভেলু বহালোঁ কিমান ই ডি এক্স আৰু মাইনাছটোতো আহিবই চ' ইণ্টিগ্ৰেশ্যনটো ক'ৰ পৰা হ'ব ইনফিনিটিৰ পৰা আৰ লৈকে চ' এতিয়া আমি কি কৰিম ইৰ ভেলুটো বহালোঁ ইটো কি হয় আমাৰ কনষ্টেণ্টলি থাকিব অনলি আমাৰ কি ইণ্টিগ্ৰেট হৈ আছে আমাৰ লেন্থটো ইণ্টিগ্ৰেট হৈ আছে হয় নহয় চ' লেন্থটো ইণ্টিগ্ৰেট কৰোঁতে আমি কি কৰিব লাগিব সেইটো কি হয় কনষ্টেণ্ট নহয় ভেৰিয়েবল হয় চ' ইণ্টিগ্ৰেশ্যনৰ ভিতৰত থাকিব আমাৰ বাকি টাৰ্মছখিনি ডি এক্স আৰু ডি এক্স ইয়াতে ইণ্টিগ্ৰেশ্যন ক'ৰ পৰা ক'লৈ হৈ আছে ইনফিনিটিৰ পৰা আৰ লৈকে হৈ আছে চ' এক ছেকেণ্ড চ' ইয়াত আমাৰ ইটো কি আছিলে কিউ বাই 4 পাই এপচাইলন নট এক্স স্কুৱেৰ চ' এক্সটো কি হয় এক্স আমি কি আমাৰ এইটো লেন্থটো ইণ্টিগ্ৰেট হৈ আছে আল্টিমেটলি চ' সেইকাৰণে কি হ'ব এক্সটো যেহেতু আমাৰ কনষ্টেণ্ট নহয় ভেৰিয়েবল হয় চ' ই ক'ত বহিব ইণ্টিগ্ৰেশ্যনৰ ভিতৰতে বহিব চ' সেইটো চাইডত থাকিব অনলি 1/x স্কুৱেৰ ইনটু ডি এক্স চ' সেইটো যদি আমি ইণ্টিগ্ৰেট কৰোঁ তোমালোকে ইণ্টিগ্ৰেট কৰিব নিজে কৰিবা যদি নোৱাৰা দেন মোক ক'বা মই কৰি দি দিম চ' ইণ্টিগ্ৰেট কৰিলে আমাৰ কি আহি যাব 1/, এইখিনি এই কোৱান্টিটিটো আমি ইণ্টিগ্ৰেট কৰোঁ যদি ইয়াক এক্সক আমি কি কৰিম ইনভাৰ্চ লৈ ল'ম চ' এক্স ইনভাৰ্চ স্কুৱেৰ হৈ যাব আৰু সেইটো হিচাপত আমি আপাৰ লিমিটৰ পৰা লোৱাৰ লিমিট মাইনাছ কৰিম লোৱাৰ লিমিট মাইনাছ কৰিলে অনলি আমাৰ থাকি যাব কি আৰ আৰু পজিটিভ চাইনটো কি হৈ যাব মাইনাছে প্লাছ হৈ যাব সেইখিনি তোমালোকে কৰিবা নিজে চ' অনলি আমাৰ টাৰ্মছ থাকিব 1/r থাকিব চ' ইণ্টিগ্ৰেশ্যনৰ বাহিৰত আছিলে ইমানখিনি কোৱান্টিটি চ' কিউ বাই 4 পাই এপচাইলন নট আৰু ইণ্টিগ্ৰেশ্যনৰ পৰা থাকিব আমাৰ অনলি 1/r চ' r চ' এইটো হ'ব কি এছআই ইউনিট এইটো হ'ব কি আমাৰ ইলেক্ট্ৰিক পটেনচিয়েল এটা ইউনিট পজিটিভ চাৰ্জৰ কাৰণে চ' এইটো কি থাকিব অনলি থাকিব বি ইকুৱেল টু কিউ বাই 4 পাই এপচাইলন নট আৰ চ' পি পইণ্টতে হোৱা ইলেক্ট্ৰিক পটেনচিয়েলৰ ভেলু হ'ব কি আমাৰ কিউ বাই 4 পাই এপচাইলন নট আৰ অ'কে চ' এতিয়া আমি দেখা পালোঁ আমি প্লাছ কিউ চাৰ্জৰ কাৰণে আমাৰ কি পালোঁ ইলেক্ট্ৰিক পটেনচিয়েলটো কিহত পাইছোঁ চোৱা পজিটিভত পাইছোঁ প্লাছত পাইছোঁ মাইনাছত হোৱা নাই চ' আমাৰ যিটো মেইন চাৰ্জ থাকে সেইটো যদি পজিটিভ হয় দেন পটেনচিয়েল কি হ'ব পজিটিভ হ'ব আৰু যদি মেইন চাৰ্জটো যদি কি হয় নেগেটিভ হয় দেন আমি পটেনচিয়েলো নেগেটিভত পাম অ'কে আৰু পটেনচিয়েলটো যদি আমি ইনফিনিটিত চাওঁ আৰ ইকুৱেল টু যদি ইনফিনিটি হয় দেন পটেনচিয়েলটো আমি পাম কিমান 0 তোমালোকে চাব পাৰা অনলি আৰৰ ভেলু যদি আমি কি বহাওঁ কিমান ডিষ্টেঞ্চত ইনফিনিটিত চ' ইনফিনিটিত আৰৰ ভেলু যদি ইনফিনিটি হয় চ' ইনফিনিটি এটা কি হয় ডাঙৰ সংখ্যা হ'ব চ' ইয়াক ইনফিনিটি দি যদি আমি কিউক ডিভাইড কৰোঁ চ' ইনফিনিটিৰ লগত আৰু এইখিনি মাল্টিপ্লাই কৰিলে আল্টিমেটলি ইনফিনিটি হ'ব চ' ইনফিনিটি ইমান ডাঙৰ সংখ্যা দি কিউক আমি ডিভাইড কৰিলে কি হ'ব 0 হ'ব চ' ইনফিনিটিত আমাৰ কি হ'ব পটেনচিয়েলটো কি হ'ব 0 হ'ব চ' দাস এট ইনফিনিটি ইলেক্ট্ৰিক পটেনচিয়েল ইজ 0 যিখন আমাৰ কিউ চাৰ্জ আছে তাৰ যিটো ইলেক্ট্ৰিক ফিল্ড হ'ব চ' ইলেক্ট্ৰিক ফিল্ডৰ বাহিৰত আমি ইলেক্ট্ৰিক পটেনচিয়েল আমি যদি চাওঁ দেন তাতে কোনো ধৰণৰ ইলেক্ট্ৰিক পটেনচিয়েল পোৱা নাযাব চ' আজিৰ কাৰণে ইমানখিনি হ'ব থেংক ইউ